Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল কেডাৰ আসামলৈ। আজিৰ ভিডিঅ'টিত আমি আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ যেটো হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আন্ডাৰত ICMR ৰিজনাল মেডিকেল ৰিসাৰ্চ চেণ্টাৰ আছে ডিব্ৰুগড়ত। তাতে কিছু ভ্যাকেন্সি কাৰণে এডভাৰটাইজ ওলাইছিল আৰু হেতু আমি আজি ডিসকাস কৰিম এই ভিডিঅ'টিত। তো আশা কৰিছো ভিডিঅ'টো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। তো এইটো হৈছে ICMR ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিসাৰ্চৰ অফিস হয়, ডিব্ৰুগড়ত আছে। তো ইয়াতে কি ভ্যাকেন্সি আছে আমি চাও। তো ইয়াতে লোৱাৰ ডিভিজন ক্লাৰ্কৰ 3টা ভ্যাকেন্সি আছে, তাৰ পিছত আপাৰ ডিভিজন ক্লাৰ্কৰ 3টা ভ্যাকেন্সি আৰু টেকনিশিয়ান 1 4টা ভ্যাকেন্সি, ল্যাব অ্যাটেন্ডেন্ট 1 3টা ভ্যাকেন্সি। তাৰ পিছত এই ভ্যাকেন্সি কিটাৰ কাৰণে কি কোৱালিফিকেশন লাগে এতিয়া চাম। তো ইয়াতে প্ৰথমতে যেটো অনলাইন এপ্লিকেশনৰ ডেটখিনি আছে সেইখিনি আমি চাম। অনলাইন এপ্লাই অলৰেডি স্টাৰ্ট হৈছে যোৱা 25 জুলাইৰ পৰা আৰু লাষ্ট ডেট হৈছে 14 আগষ্ট 14 আগষ্টৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু কম্পিউটাৰ বেসড এক্সাম আৰু কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট হ'ব, যেটো পিছত ডেট ডিক্লেয়াৰ কৰা হ'ব। লোৱাৰ ডিভিজন ক্লাৰ্কৰ 3টা ভ্যাকেন্সি আৰু ইয়াতে কোৱালিফিকেশন লাগিব 12 ক্লাছ হাই সেকেন্ডাৰী পাস, তাৰ লগত টাইপিং স্পিড লাগিব 35 ওয়ার্ড পার মিনিট। আৰু সেন্ট্ৰেল লেভেলৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ যেটো পোষ্ট হয় তো সেন্ট্ৰেল লেভেলৰ পে স্কেলটো পাব, যেটো আমাৰ পে লেভেল 2 যেটো পে থাকে হেতু পাব। এজ লিমিট 18 পৰা 27 বছৰ, বাকি এজ পাৰ ৰিলেক্সেশন পাব। আৰু ইয়াতে আনৰিজাৰ্ভ 2টা ভ্যাকেন্সি আছে, ওবিসিৰ এটা। তাৰ পিছত আপাৰ ডিভিজন ক্লাৰ্কৰ আছে এটা ভ্যাকেন্সি আছে, কোৱালিফিকেশন ডিগ্ৰী আৰু টাইপিং স্পিড লাগিব 35 ওয়ার্ড পার মিনিট, এটা ভ্যাকেন্সি আছে। আৰু ইয়াৰ পে স্কেলটো অলপ ওপৰত, পে লেভেল 4, এজ লিমিট সেম 18 to 27 আৰু এজ পাৰ ৰুল ৰিলেক্সন পাব। টেকনিশিয়ান 1ত 4টা ভ্যাকেন্সি আছে, ওবিসি 3টা, এসসি এটা। কোৱালিফিকেশন 12 পাস উইথ সায়েন্স সাবজেক্ট, minimum 55% mark and 1 year diploma in medical laboratory technology from government recognized institution। তাৰ পিছত ল্যাব অ্যাটেন্ডেন্টৰ এটা ভ্যাকেন্সি আছে আৰু ল্যাব অ্যাটেন্ডেন্ট 1 ইয়াতে 3টা ভ্যাকেন্সি আছে, আনৰিজাৰ্ভ 2টা, ওবিসি এটা। আৰু ইয়াতে পে লেভেল 1ৰ পে স্কেল হয়। ইয়াতে কোৱালিফিকেশন লাগিব 10 পাস with 50% marks and 1 year working experience in government recognized, approved or registered laboratory in the field of or trade certificate issued by government agencies। তো যিসকলৰ 10 মেট্ৰিক পাস কৰিছে আৰু ল্যাবৰেটৰীত কাম কৰা এক্সপেৰিয়েন্স আছে তেওঁলোকে এইটা পোষ্টৰ কাৰণে এই ল্যাব অ্যাটেন্ডেন্ট পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এক্সাম ফি এটা দিব লাগিব, এপ্লিকেশন ফি। আনৰিজাৰ্ভ আৰু ওবিসি কাৰণে 2000 টকা আৰু এসসি আৰু ওমেনৰ কাৰণে 1600 টকা। গতিকে যিসকলে ইন্টাৰেস্টেড তেওঁলোকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু অনলাইন এপ্লাই কৰোতে কি লাগিব ইয়াত দিয়া আছে, ডকুমেন্টস কি লাগিব, ডেট অফ বাৰ্থ প্ৰুফ, তাৰ পিছত ওবিসি এনসিএল প্ৰুফ, এসসি প্ৰুফ, তাৰ পিছত এডুকেশনাল কোৱালিফিকেশন ক্লাছ 10 অনৱাৰ্ডছ, মেট্ৰিকৰ পৰা যিখিনি ডকুমেন্টস সেইবিলাক লাগিব। অৰ্গ এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আছে সেইবিলাক লাগিব। এনওসি গভৰ্ণমেণ্ট এমপ্লয়ী হ'লে এনওসি লাগিব আৰু এক্সপেৰিয়েন্স থাকিলে সেইবিলাক লাগিব। গতিকে যিখিনি ডকুমেন্টস লাগে আপোনালোকে এই যেটো ওয়েবসাইটটো দিয়া আছে তাতে এডভাৰটাইজমেন্টটো পাব, মই লিংকটো দি দিম। আৰু ৰিটেন টেষ্ট বা কম্পিউটাৰ বেসড টেষ্টটো কি হ'ব, ৰিটেন টেষ্ট নহয় কম্পিউটাৰ বেসড টেষ্ট হ'ব। কম্পিউটাৰ বেসড টেষ্টটো হ'ব লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে ইয়াত সিলেবাসটো দিয়া আছে। ইংলিশ থাকিব, জেনাৰেল নলেজ থাকিব, তাৰ পিছত জেনাৰেল ইন্টেলিজেন্স, ৰিজনিং, কম্পিউটাৰ এপ্টিটিউড, কোৱান্টিটি এপ্টিটিউড। তাৰ পিছত যিসকলে এই কম্পিউটাৰ বেসড টেষ্ট পাস কৰে তাৰ পিছত তেওঁলোকৰ কম্পিউটাৰ টাইপিং টেষ্ট হ'ব। গতিকে ইয়াৰ পিছত নেক্সট ল্যাবৰেটৰী অ্যাটেন্ডেন্ট আৰু টেকনিশিয়ানৰ কাৰণেও কম্পিউটাৰ বেসড টেষ্ট হ'ব আৰু তেওঁলোকৰ কাৰণে সাবজেক্ট থাকিব ইংলিশ, জেনাৰেল নলেজ, জেনাৰেল ইন্টেলিজেন্স, কোৱান্টিটি এপ্টিটিউড, সাবজেক্ট নলেজ, স্কিল টেষ্ট, বেসিক বায়োলজি। গতিকে যিসকলে ইন্টাৰেস্টেড তেওঁলোকে এই গোটেই ডিটেইলছ এডভাৰটাইজমেন্টটো চাব আৰু ইয়াতে গোটেই সিলেবাসটো দিয়া আছে, সিলেবাসটো চাই পেলাই এপ্লাই কৰিব। মই লিংকটো দি দিম, এপ্লাই লিংকটো দি দিম আৰু লগতে এডভাৰটাইজমেন্ট লিংকটো দি দিম, চাই পেলাই এপ্লাই কৰিব পাৰিব। আজিলৈ এৰিছো, পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থ্যাংক ইউ।